নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা অনুষ্ঠানৰ আৰম্ভতে আমি আগবঢ়াইছো আজিৰ দিনটোৰ 10টা হেডলাইন কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত সোমবাৰৰ পৰা 14 দিনৰ বাবে গুৱাহাটীত সম্পূৰ্ণ লকডাউন গেলামালৰ দোকানো এইবাৰ বন্ধ থাকিব ৰাজ্যখনৰ সকলো সৰুবৰ চহৰত প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে লকআউট ঘোষণা গুৱাহাটীলৈ নচলিব কোনো বাহন সমগ্ৰ ৰাজ্যজুৰি শুকুৰবাৰৰ পৰা বলবৎ হোৱাকৈ 9 বজাৰ পৰিৱৰ্তে 7 বজাৰ পৰা সান্ধ্য আইন ঘোষণা দেশত কৰোনাই অভিলেখ স্থাপন কৰি একেদিনাই 18,000 ওচৰা-ওচৰি হ'ল কৰোনা আক্ৰান্ত ভয়ানক ৰূপ লৈছে ৰাজধানী দিল্লীয়ে গুৱাহাটীৰ দুটা স্থানত ভয়ানক ভূমিস্খলন কাহিলীপাৰাত মৃত্যু হৈছে এগৰাকী মহিলাৰ আমিনগাঁৱৰ ৰাজপথত বাগৰি পৰিল কাৰ্যত পাহাৰ অম্বুবাচীৰ অন্তত অৱশেষত কামাখ্যাৰ দুৱাৰ খোল খালে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সীমিত সংখ্যক ভক্তৰ আগমন ৰাজধানী নতুন দিল্লীত শুকুৰবাৰৰ পৰা ড্ৰাইভ থ্ৰু টেষ্ট আৰম্ভ গাড়ীৰ ভিতৰতে এতিয়াৰ পৰা চলিব কৰোনা পৰীক্ষা কাশ্মীৰত সন্ত্ৰাসবাদীৰ সংঘৰ্ষত এটি কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যত কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত সামান্য বৰষুণে গুৱাহাটীত পুনৰ সৃষ্টি কৰিলে কৃত্ৰিম বানৰ বহুতে চিন্তা কৰি আছিল লকডাউন হ'ব নেকি গুৱাহাটীত বহুতে কৈছিল হ'ব বহুতে কৈছিল নহ'ব আসলে ৰাজ্য চৰকাৰ লকডাউন দিয়াৰ পক্ষপাতে নাছিল কিয়নো গুৱাহাটী ক্ৰমাৎ স্বাভাৱিক হৈ আহিছিল দীঘলীয়া লকডাউনৰ পিছত কিন্তু অনিচ্ছা সত্ত্বেও হলো ৰাজ্যত যিটো হাৰত কৰোনা আক্ৰান্তৰ সংখ্যা বাঢ়িলে গুৱাহাটীত বিশেষকৈ 700ৰো অধিক ভ্ৰমণ বিতান্ত নথকা ব্যক্তি যেতিয়া কৰোনাৰ আক্ৰান্ত হ'ল এনে অৱস্থাত ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা 14 দিনলৈ গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হ'ল কাৰ্যত গুৱাহাটীত লকডাউন আৰম্ভ হ'বৰ হ'ল লকডাউন ঘোষণা হৈ যোৱাৰ লগে লগে আজি সন্ধিয়াৰ পৰা অভূতপূৰ্ব ঘটনা হ'ল গেলামালৰ দোকানত সাংঘাতিক ভিৰ ডিপাৰ্টমেণ্টৰ ষ্ট'ৰত সাংঘাতিক ভিৰ আলুৰ কেজিয়ে 50 টকা পৰ্যন্ত গুৱাহাটীত হ'ল সকলো বস্তুৰ দাম বাঢ়িল তামোল পাণৰ পৰা আৰম্ভ কৰি চিগাৰেটৰ পেকেটৰ পৰা আৰম্ভ কৰি ৰজনীগন্ধাৰ পৰা পাণ পৰাগৰ সকলোৰে দাম বাঢ়ি গ'ল দাম বঢ়াই দিয়া হ'ল গেলামালৰ দোকানৰ সামগ্ৰী মূলতঃ চাউল দালিৰ দাম বঢ়োৱা নাই যে আলু পিঁয়াজ শাক পাচলি সকলো বহি গ'ল কাইলৈৰ পৰা অভূতপূৰ্ব হাৰত শাক পাচলিৰ দাম বাঢ়িব তাক কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আৰু চৰকাৰে জানেই যে সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে লকডাউন চলিব গতিকে এইখিনি সময়ত আমি ভাবোঁ চৰকাৰৰ ফালৰ পৰা কঠোৰ নজৰ ৰখা উচিত বিশেষকৈ গুৱাহাটী মহানগৰীত নিৰ্দিষ্ট ফোন নম্বৰ দিব লাগে কোনোবা দোকানী আলু পিঁয়াজৰ মূল্য যদি বেছি কৰে সেই নম্বৰ ফোন কৰিলে সেই দোকানীজনক যাতে এৰেষ্ট কৰে এনে ব্যৱস্থা কৰিব লাগে নহ'লে গুৱাহাটী মহানগৰীৰ জনসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব এদিন দুদিন নহয় কমেও এসপ্তাহৰ কাৰণে সামগ্ৰী ক্ৰয় কৰিব লাগিব আলুৰ কেজি যদি 50 টকা হয় কাইলৈ শাক পাচলিৰ মূল্য কি হ'ব মাথো আপুনি কল্পনা কৰক আমি ভাবোঁ প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হ'ব লাগিব আৰু যদি প্ৰশাসন কঠোৰ নহয় কেৱল লকডাউন ঘোষণা কৰি আমাক বিপাঙত পেলোৱাৰ কোনো উদ্দেশ্য হ'ব নোৱাৰিব আজি আমি 24 ঘণ্টাত বিতংভাৱে এনালাইচিছ কৰিম যে এই যে লকডাউন ঘোষণা কৰা হ'ল এই লকডাউনৰ বাবে কোন দায়ী কেৱল গুৱাহাটী মহানগৰীত সংক্ৰমণ বৃদ্ধি পালে গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ বাবে এই ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল নেকি ইয়াৰ বাবে আমি অসম চৰকাৰক দোষাৰোপ কৰিম নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিম বিতং আলোচনা কৰিম কিন্তু তাৰ আগতে লকডাউনৰ বিতং নিয়মাৱলী যিখিনি হিমন্ত বিশ্ব শৰ্মাই আমাক আজি কৈছিল কোনো ধৰণৰ সম্পাদনা নকৰি তেওঁৰ সম্পূৰ্ণ ভাষ্য প্ৰথমে আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ আপুনি জনাটো প্ৰয়োজন যদি গুৱাহাটীৰ নাগৰিক হয় খুবেই প্ৰয়োজন যদি ৰাজ্যৰ বাহিৰৰ গুৱাহাটীৰ বাহিৰৰ নাগৰিক হয় তেনেও আপোনাৰ বাবে এই কথাখিনি জনাটো অতিকৈ প্ৰয়োজন হ'ব অত্যাৱশ্যকীয় সামগ্ৰী আমি সংগ্ৰহ কৰি ল'ব লাগে কাৰণ এইবাৰ লকডাউনৰ সময়ছোৱাত শাক পাচলি মাছ মাংস আনকি গেলামালৰ দোকানো খোলা নাথাকিব এক্সেপ্ট ফাৰ্মাচী লেবৰেটৰী আৰু হস্পিটেলক বাদ দি নাথিং উইল বি অপেন ইট উইল বি ষ্ট্ৰিক্ট লকডাউন আৰু মই আপোনালোকক কৈ দিছোঁ যে মুভমেণ্ট অফ
all individuals shall be remain strictly prohibited in the specified area. Specified area মানে নিজৰ ঘৰখনৰ আশে-পাশে, nothing beyond that. মানুহো ওলাই নাহিব. It will be almost like a curfew. অকল ঘৰখনৰ কাষত আহিব পাৰিব আৰু ক'ত আহিব পাৰিব আমি কম. All government offices, offices of autonomous subordinate offices and private offices will remain closed. All business, commercial establishments, shops, trade activities shall remain closed. যেতিয়া আমি commercial বুলি কৈছো, shops বুলি কৈছো, পান, তামোল, গেলামাল সকলো বন্ধ থাকিব. Nothing will be there. All industrial establishments shall remain closed. কোনো ঔদ্যোগিক প্ৰতিষ্ঠান খোলা নাথাকিব. কোনো ৰাজহুৱা যান-বাহন, no public transport will ply. No private service will be, private bus, private গাড়ীও নচলিব. কোভিডৰ ডিউটি আৰু বানপানীৰ লগত জড়িত ব্যক্তিসকলক বাদ দি কোনো পাছ আদি ইস্যু কৰাও ইয়াত নিয়ম নাই. যদি কোনোবা পেচেণ্ট আছে, পেচেণ্টজনক লৈ আহিলে, ঘূৰি যাওঁতে পেচেণ্টজনক লৈ ঘূৰি গ'লে বা প্ৰেছক্ৰিপশ্যন সেই মুহূৰ্তত মেডিকেলত এডমিট কৰা কাগজ লৈ ঘূৰি গ'লে গাড়ী চলিব পাৰিব. আদাৰৱাইজ কোনো চৰকাৰী বিষয়াই কোনো গাড়ী মটৰৰ পাছ আদি ইস্যু কৰা ইয়াত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে. আগৰবাৰ আমাৰ লকডাউনৰ সময়ত OC-সকলে হওক, মেজিষ্ট্ৰেটসকলে হওক গাড়ীত পাছ দিছিলে. এবাৰ there will be no pass. হিমন্ত বিশ্ব শৰ্মাই এই সংবাদমেলৰ লগতে ঘোষণা কৰিছে যে যুটীয়া সচিবৰ ওপৰ পৰ্যায়ৰ বিষয়াসকলক কাৰ্যালয়লৈ আহিব পাৰিব, তেওঁলোকৰ নিজৰ বাহন ব্যৱহাৰ কৰিব পাৰিব. কিন্তু এটা কথা কৈছে যে তেওঁ ঘৰৰ পৰা কাৰ্যালয় আহিব পাৰিব আৰু কাৰ্যালয়ৰ পৰা ঘৰলৈ যাব পাৰিব, তেওঁ বেলেগ স্থানত থাকিব নোৱাৰিব. আনকি হিমন্ত বিশ্বই আমাৰ সাংবাদিকসকলক এইটোও কৈছে যে কোনো বিষয়াৰ গাড়ী যদি আন কাৰোবাৰ ঘৰত দেখা যায় বা বিষয়াই আড্ডা মাৰিবলৈ বেলেগৰ ঘৰত বহিছে, তেনেহ'লে তাক ভিডিঅ' কৰিবলৈ কৈছে, নিউজ কৰিবলৈ আমাক কৈছে, আৰু তেনে বিষয়া বা তেনে ব্যক্তিৰ বিৰুদ্ধে লগে লগে ছাছপেনশ্যন অৰ্ডাৰ উলিয়াই দিম বুলি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে. ৰাজ্য চৰকাৰে গুৱাহাটীত যিটো হাৰত কৰোণা বিয়পিছে তাৰ বাবে এনে কঠোৰ পদক্ষেপ লৈছে. আনকি এইবাৰ লকডাউন অতি কঠোৰ হ'ব, লকডাউনৰ ওপৰত আৰক্ষীৰ তৎপৰতা থাকিব আৰু এইবাৰ ফাইন যথেষ্ট হ'ব, সেই কথা আপুনি নিশ্চিত. গতিকে হাতত পৰিচয় পত্ৰ নাথাকিলে যিসকল সংশ্লিষ্ট ব্যক্তিসকলৰ বাদে আন লোকে যদি গাড়ী চলাই আহে, মটৰচাইকেলত আহে বা ৰাজপথলৈ আহে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব. এইটো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে. গতিকে আপুনিও সাৱধান হওক, অনাহকতে বাহিৰলৈ নাযাব. যদি বাহিৰলৈ আহে এইবাৰ আপুনি কঠোৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে. এতিয়া প্ৰশ্ন হ'ল যে এই লকডাউন হঠাৎ ঘোষণা কৰি দিয়া হ'ল কিয়? যি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আছিল 5,000 লোক থকালৈকে আমি চিন্তা নকৰোঁ, এতিয়া 5,000 সংখ্যা 6,000 অতিক্ৰম কৰিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মা চিন্তিত নেকি? নে এইখন অসমত কেৱল খুব বেছি 10,000 লোকক চিকিৎসা কৰাৰ ব্যৱস্থাই অসমত আছে নেকি? কাৰ্যত তেনেকুৱা অৱস্থা হৈছে যে চিকিৎসালয়ত বিচনাৰ অভাৱ ঘটিছে. শেহতীয়াভাৱে খানাপাৰাত এটা কোৱাৰেণ্টাইন কেন্দ্ৰ বনোৱা হৈছিল. এতিয়া খানাপাৰাৰ কোৱাৰেণ্টাইন কেন্দ্ৰটো হস্পিটেললৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছে, কাৰণ হস্পিটেলত এতিয়া বিচনা নাই. আচলতে স্বাস্থ্য বিভাগে গুৱাহাটীত যেতিয়া টেষ্ট কৰিছিল তেতিয়া ভবা নাছিল যে এনে বৃহৎ সংখ্যক লোক কৰোণাত আক্ৰান্ত হ'ব. আজি আমি আমেৰিকা যুক্তৰাষ্ট্ৰক সমালোচনা কৰিছোঁ, কিন্তু যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে আমি টেষ্ট বেছি কৰিছোঁ কাৰণে কৰোণা আক্ৰান্ত বেছি পাইছোঁ. ভাৰতত যদি টেষ্ট বেছি কৰা হয় আমেৰিকাতকৈ অধিক কৰোণা আক্ৰান্ত ওলাব, তাৰ প্ৰমাণ গুৱাহাটী হোৱা হৈছে, যাৰ ফলত বিচনাৰ অভাৱ ঘটিছে বুলি ক'বলৈ বাধ্য হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা. এটা কথা অনুভৱ কৰিব লাগিব যে আমাৰ আজিৰ দিনত মহানগৰীত হস্পিটেল বেড আছে 890. 890 আমাৰ লগত হস্পিটেল বেড আছে. যদিহে আমি গুৱাহাটী মেডিকেল কলেজখন সম্পূৰ্ণ বন্ধ কৰি কোভিড কৰি নিদিওঁ, তেতিয়াহ'লে আদাৰৱাইজ আমাৰ লগত মহানগৰীত হস্পিটেল বেড আছে 890. আৰু 890 যদি আমি 200 এভাৰেজত যদি আৰু 3 দিন পিছত আমি কেছ পাওঁ, 4 দিনত মহানগৰী হস্পিটেল বেডসমূহ পৰিপূৰ্ণ হৈ যাব. যদি 10 দিনত পৰিপূৰ্ণ হয় মোৰ অসুবিধা নাই, ৰোটেশ্যন হৈ থাকিব, কোনোবা ওলাই যাব, কোনোবা সোমাব. কিন্তু 4 দিনত যেতিয়া হস্পিটেল বেডসমূহ পূৰ্ণ হৈ যাব তেতিয়া আমি ৰোটেট কৰিব নোৱাৰিম. গুৱাহাটীৰ পেচেণ্টক আমি নগাঁৱলৈকে লৈ যাব লাগিব, মৰিগাঁওলৈকে লৈ যাব লাগিব, নলবাৰীলৈকে লৈ যাব লাগিব, তেজপুৰলৈকে লৈ যাব লাগিব. মানুহ গুৱাহাটীলৈকে আহে, কিন্তু আমি গুৱাহাটীৰ পেচেণ্টক দূৰলৈকে লৈ যাব লাগিব. তাৰ কাৰণে এম্বুলেন্স লাগিব,
মানুহৰ মনত প্ৰশ্ন আহিব যে গুৱাহাটীৰ পৰা আমাৰ ইয়াত কিয় পেচেণ্টবিলাক লৈ আহিছে, আন জেগাবিলাকত সমস্যাৰ সৃষ্টি হ'ব। হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে আজিৰ তাৰিখত যদিহে গুৱাহাটীত লকডাউন ঘোষণা কৰা নহয় তেনেহ'লে গুৱাহাটীৰ পৰিৱেশ নতুন দিল্লীৰ লেখীয়া হ'ব। নতুন দিল্লীত এতিয়া এনেকুৱা পৰিৱেশ হৈছে যে হস্পিটেলত বিচনা নাই। হস্পিটেলত বিচনা নথকাৰ কাৰণে এতিয়া দিল্লী চৰকাৰে কৈছে যে কোনো এজন লোক কৰোণা পজিটিভ হোৱাৰ পিছতো তেওঁৰ যদি বিশেষ লক্ষণ নাথাকে তেনেহ'লে তেওঁৰ ট্ৰিটমেণ্ট হস্পিটেলত নালাগে, ঘৰৰ ভিতৰতে হ'ব। অৰ্থাৎ ঘৰৰ ভিতৰত তেওঁ ট্ৰিটমেণ্ট কৰিব পাৰিব। এয়া কেনেধৰণৰ ট্ৰিটমেণ্ট? আৰু হিমন্ত বিশ্ব শৰ্মাই জানে যে এনেকুৱা নীতি যদি গ্ৰহণ কৰা হয় চৰকাৰখন সমালোচনাৰ সন্মুখীন হ'ব। দিল্লী আৰু গুৱাহাটীৰ মাজত বহুত পাৰ্থক্য আছে, মহাৰাষ্ট্ৰ আৰু অসমৰ মাজতো বহুত পাৰ্থক্য আছে। মুম্বাইত আমি এনেকুৱা ভিডিঅ' পাইছোঁ যে কৰোণা আক্ৰান্ত লোকক একেখন হস্পিটেলৰ বিচনাতে এখন বিচনাত দুজনকৈ ৰখা হৈছে। দিল্লীত আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰা হৈছে বুলি কোৱা হৈছে, কিন্তু অসমত সেইটো হোৱা নাই আৰু অসমত সেইটো হ'ব নোৱাৰে আৰু হিমন্ত বিশ্বই হ'ব নিদিয়ে। অসম এনে এখন ৰাজ্য যিখন ৰাজ্যত এবছৰৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত, এবছৰ আগতেই নিৰ্বাচন অনুষ্ঠিত হ'ব, কিন্তু দিল্লী আৰু মহাৰাষ্ট্ৰত এতিয়া নিৰ্বাচন হ'বলগীয়া নাই। গতিকে অসম সংক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা অধিক সাৱধান হ'বলগীয়া হৈছে, কিয়নো গুৱাহাটীত তেওঁলোকে যি তথ্য পাইছে সেই তথ্যই হিমন্ত বিশ্ব শৰ্মাই কি আমাৰ সকলোকে সচকিত কৰি তুলিব যে কৰোণা ভাইৰাছৰ আক্ৰান্ত কিমান মানুহ ওলাইছে। যদিহে লকডাউন 14 দিনলৈ লকডাউন ঘোষণা কৰাৰ পিছতো এই সংখ্যা যদি বাঢ়ি থাকে তেনেহ'লে অসমৰ পৰিৱেশ অতিকৈ ভয়ানক হ'ব। এইখিনি সময়তেই হিমন্ত বিশ্ব শৰ্মাই কৈছে কেৱল গুৱাহাটী মহানগৰীতে নহয়, অন্যান্য ৰাজ্যৰ গুৱাহাটীৰ বাহিৰতো বিভিন্ন চহৰ নগৰৰ ক্ষেত্ৰতো এক বিশেষ নিয়ম দিছে, খুব ভাল সিদ্ধান্ত লৈছে। শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণৰূপে লকডাউন থাকিব অন্যান্য চহৰত। আজি গধূলি 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত ৰাতিপুৱা 7 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হ'ব। আজিৰ পৰা 7টাৰ পৰা 7টালৈকে, যিটো আমি 9টাৰ পৰা কৰিছিলোঁ, আজিৰ পৰা লকডাউন হ'ব ৰবিবাৰে ৰাতি 12টাৰ পৰা, কিন্তু কাৰফিউ আজি 7টাৰ পৰা হ'ব। আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে যে কাৰফিউ অতি ষ্ট্ৰিক্টলি বলবৎ কৰিব লাগিব। আজি 7টাৰ পৰা কাৰফিউ আৰম্ভ হ'ব ৰাতিপুৱা 7টালৈকে। তাৰপিছত আকৌ দিনটো মানুহে বজাৰ সমাৰ কৰিব, পৰহিও কৰিব, তাৰপিছত 7 দিন এইটো চলিব। এই কাৰফিউটো সমগ্ৰ অসমতে বলবৎ হ'ব আজিৰ পৰা। অকল গুৱাহাটী নহয়, সমগ্ৰ অসমতে ৰাতি 7 বজাৰ পৰা অহাকালি ৰাতিপুৱা 7 বজালৈকে কাৰফিউ হ'ব, সদায় হ'ব। আমাৰ সকলো জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে আজি 7টাৰ পৰা যাতে সান্ধ্য আইন কঠোৰভাৱে বলবৎ কৰা হয় ৰাতিপুৱা 7টালৈকে। মই ভাবোঁ যে 5:30 মানত দোকান বন্ধ কৰিলে দোকানৰ কৰ্মচাৰী স্বত্বাধিকাৰী ঘৰলৈ উভতি যোৱাৰ বাবে 1.5 ঘণ্টা সময় পাব। গতিকে 5:30 বজা মানত দোকান বন্ধ কৰিলে ভাল। আমি কেইটাত দোকান বন্ধ কৰিব লাগে কোৱা নাই, কাৰণ কাৰোবাৰ যদি ঘৰৰ লগতেই দোকানখন আছে 6:55ত বন্ধ কৰিলেও 7টাত পিছফালে ঘৰলৈকে যাব পাৰিব। কালি শনিবাৰ আৰু ৰবিবাৰ সমগ্ৰ অসমৰ টাউন কমিটি, মিউনিচিপাল এৰিয়াবিলাকত অহা কালি আৰু পৰহি লকডাউন থাকিব। গুৱাহাটীত নাথাকে। গুৱাহাটীততো ৰবিবাৰৰ পৰা 14 দিনৰ কাৰণে হ'ব, কিন্তু যোৰহাট, ডিব্ৰুগড়, শিলচৰ, পলাশবাৰী, উত্তৰ গুৱাহাটী, ৰঙিয়া যিমান টাউন আছে, টাউন এণ্ড মিউনিচিপালিটি উইল বি আণ্ডাৰ লকডাউন অনলি 2 days। আৰু প্ৰতি সপ্তাহতেই 2টা দিন বন্ধ থাকিব। উইকেণ্ড লকডাউন ইন টাউন কমিটিজ এণ্ড মিউনিচিপালিটিজ। যেতিয়ালৈকে কোভিড পেণ্ডেমিক থাকিব, এই উইকেণ্ড লকডাউনটো চলি থাকিব, ছেটাৰডে এণ্ড ছানডে। তাত বাকী কেইদিন নাথাকে, কিন্তু গুৱাহাটীত উইকেণ্ড লকডাউনটো নহ'ব, কাৰণ মানুহক বজাৰ সমাৰ কৰিবৰ কাৰণে আমি সুবিধা দিছোঁ। গতিকে গুৱাহাটীত অহা কালি পৰহি দোকান পোহাৰ খোলা থাকিব।
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে গুৱাহাটীত বিচনাৰ অভাৱ ঘটিছে, প্ৰায় 900 বিচনা আছে। এতিয়া দৈনিক যদি 200কৈ কৰোণা আক্ৰান্ত হয় তেনেহ'লে বিচনাৰ নাটনি হ'ব, আৰু সেইবাবে আচলতে লকডাউন ঘোষণা কৰিছে নেকি? এনে বহু প্ৰশ্ন নিশ্চয় আপোনালোকৰ মনত আছে। হিমন্ত বিশ্ব ঘনে ঘনে মণিপুৰ ভ্ৰমণ কৰি আছে, ইম্ফলত গৈছে, দিল্লীলৈ গৈছে বিমান যোগে, কিন্তু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হোৱা নাই, কিয় লোৱা নাই? এইবোৰ প্ৰশ্ন বহুতৰ মনত আছে। এই সমগ্ৰ প্ৰশ্নৰ উত্তৰ দিব 24 ঘণ্টা অনুষ্ঠান আমি সোমবাৰৰ পৰা শুকুৰবাৰলৈ অনুষ্ঠিত কৰোঁ যদিও কাইলৈ শনিবাৰৰ দিনটোত পুনৰ 24 ঘণ্টা নিশা 9 বজাত আৰম্ভ হ'ব, য'ত উপস্থিত থাকিব স্বয়ং স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লাইভ। কৰোনা ৰোগীৰ বাবে বিচনাৰ অভাৱ বাবে গুৱাহাটীত লকডাউন নেকি? বহিৰাজ্যৰ লোকৰ বাবে কৰোনা সংক্ৰমণ ঘটিছে নেকি? হিমন্ত বিশ্ব শৰ্মা লাইভ এবাৰ শনিবাৰেও 24 ঘণ্টা। অতনু ভিয়াৰ সৈতে 24 ঘণ্টা শনিবাৰে নিশা 9 বজাত লাইভ। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কোভিড টেষ্টৰ চেণ্টাৰ খুলি আচলতে চৰকাৰে যি তথ্য পাইছে সেই তথ্যত ভয় খাইছে। গুৱাহাটীত কিমান কৰোণা আক্ৰান্ত আছে জানেনে? হিমন্ত বিশ্বৰ মুখৰ পৰাই শুনক সেই তথ্য। অসমত কোভিড পজিটিভ ৰোগীৰ সংখ্যা আজিৰ দিনটোত 6,646ত ভৰি দিছেহি, 6,646। আমাৰ বাবে এটা গৌৰৱৰ কথা যে ৰিকভাৰী ৰেট বা ৰিকভাৰী আৰোগ্য হোৱা লোকৰ সংখ্যাই 4,000ৰ মাইলষ্টন পাৰ কৰিছে। অৰ্থাৎ 4,033জন লোক আৰোগ্য হৈ নিজ নিজ গৃহলৈ উভতি গৈছে। যোৱা কেইদিনমানত গুৱাহাটীৰ পৰা আমি 10,617জন লোকৰ আমি চেম্পল কালেক্ট কৰিছিলোঁ, আৰু যদিও আমি 5,000 সংখ্যা আমি পাবৰ কাৰণে চেষ্টা কৰি আছোঁ, এই মুহূৰ্তলৈকে আমি 10,000 লোকৰ আমি চেম্পল কালেক্ট কৰিব পাৰিছিলোঁ। আৰু এই চেম্পল কালেক্ট কৰাৰ পিছত বা এই গোটেই প্ৰক্ৰিয়াটো চলি থকাৰ পিছত বেচিকেলি আমি 15 জুনৰ পৰা আমি এইটো আৰম্ভ কৰিছিলোঁ। 15 জুনৰ পৰা গুৱাহাটীত পজিটিভ কেছ হৈছে 762, আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ যে উইদাউট ট্ৰেভেল হিষ্ট্ৰী, কোনোবা কাৰোবাৰ কণ্টেক্ট হ'ব, কোনোবা কাৰোবাৰ কণ্টেইনমেণ্ট জোনৰ পৰা হ'ব, বাট অভাৰঅল 677 কেছ অকল গুৱাহাটী মহানগৰীৰ পৰাই পোৱা গৈছে। গুৱাহাটীত এই ভয়ানক ৰূপত কৰোণা বিয়পি পৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ নাগৰিকক দোষাৰোপ কৰিছে, লগতে মহানগৰীৰ একাংশ ব্যৱসায়িক দোষাৰোপ কৰিছে। বহুত মহানগৰীত মোৰ বন্ধু বান্ধৱসকলৰ পৰা খবৰ লৈছিলোঁ, গুৱাহাটীত যিটো চলি আছে সেইটো আজিৰ দিনত কোনো চিটিতে চলি থকা নাই। বেংগলোৰ হওক, বোম্বে হওক, দিল্লী হওক, কোনো চিটিতে এই ধৰণৰ এটা চলি থকা নাই যে খোলা মহানগৰী যিয়ে চুৰতো মাস্ক নিপিন্ধাকৈ খোজকাঢ়ি আছে সকলোৰে চকুৰ আগত, ইজনে সিজনক নকয়ো যে আপুনি মাস্কটো পিন্ধকচোন, আমাৰ নহ'লে ল'ৰা ছোৱালীৰ অসুবিধা হ'ব। সকলোৱে ধৰি লৈছে যে কোভিডটো চৰকাৰে কণ্ট্ৰল কৰি ৰাখিব, গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই। আৰু বহুতক প্ৰশ্ন সুধিলে মোক ধেমালি কৰাত কয়, ছাৰ আপুনি আছে ন, সেইকাৰণে আমি চিন্তা কৰা নাই। সেইটোতো ভয়াৱহ কথা। এই ধৰণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত অনিচ্ছা সত্ত্বেও ৰবিবাৰে নিশা বা সোমবাৰে পুৱতি নিশা 12 বজাৰ পৰা আমি গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছোঁ। যিসকলে ব্যৱসায় বাণিজ্য চলায় তেওঁলোকৰ ওপৰত আমি এটা দায়িত্ব দিছিলোঁ যে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাহিৰত আপোনালোকে চেনিটাইজাৰ ৰাখিব লাগিব, আপোনালোকে কৰ্মচাৰী ইমানে ৰাখিব। কিন্তু আজি কোনো এজন মহানগৰীৰ কোনো বুলি ক'লে হয়তো 2-এজন থাকিব,
কিন্তু মেক্সিমাম ব্যৱসায় প্ৰতিষ্ঠানেও আজি নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে যেতিয়া মহানগৰীৰ বাসিন্দাসকলে নিজৰ সামাজিক দায়িত্ব পালনত আমি জনস্বাস্থ্যই বিচৰা ধৰণে আমি কৰিব নোৱাৰোঁ বা আমি নিজৰ আচাৰ ব্যৱহাৰত আমি কোভিডৰ ভয়াৱহতাৰ কথা পাহৰি যাওঁ দেন গভৰ্ণমেণ্ট হেজ টু কাম ইন এই লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীলৈ আন জিলাৰ পৰা গাড়ী আহিব নোৱাৰিব সেই কথাটো আপুনি জানি থোৱাটো ভাল হ'ব যে কোন আহিব পাৰিব কোন নাহিব নোৱাৰিব তাৰো নিয়ম নীতি বান্ধি দিছে আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে এৰোপ্লেনত যাব পাৰিব বৰজাৰলৈকে ৰেললৈকে যাব পাৰিব কিন্তু ইণ্টাৰ ষ্টেট বাছ ছাৰ্ভিচ ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ ছাৰ্ভিচ বন্ধ তাৰমানে গুৱাহাটীৰ পৰা নগাঁৱলৈকে বাছ নচলে নগাঁৱৰ পৰা গুৱাহাটীলৈকে বাছ নচলে কিন্তু নগাঁৱৰ পৰা বাছখন জাগিৰোডলৈকে চলোৱাত আপত্তি নাই কামৰূপ মেট্ৰৰ সীমাৰ ভিতৰত এতিয়া আৰু আন্তঃ জিলা পৰিবহণ নচলিব যোৱাবাৰ আমি পাইছিলোঁ যে আমি গম নাপালোঁ আমি থাকি গ'লোঁ আমাক গুৱাহাটীৰ পৰা লৈ যাওক ঘৰলৈকে মই ৰাইজক অনুৰোধ কৰিম যে যিসকলে 14 দিন গুৱাহাটীত থাকিব অসুবিধা আজি আৰু কালিৰ ভিতৰত তেওঁলোক গুৱাহাটীৰ পৰা গুচি যাব পাৰে কিন্তু কাৰণ 14 দিনলৈকে লকডাউন শিথিল কৰাৰ সম্ভাৱনা নাই কিছু হয়তো এক্সেমশন আহিব কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট নুখুলে কাৰণ গুৱাহাটীৰ পৰা বেমাৰটো যাতে বাকী জাগালৈকে নাযায় সেইটো আমাৰ এটা লক্ষ্য কাৰণ গুৱাহাটীতটো বেমাৰটো আহিছে কৰোনা ৰোগীৰ বাবে বিচনাৰ অভাৱ বাবে গুৱাহাটীত লকডাউন নেকি বহিৰাজ্যৰ লোকৰ বাবে কৰোনা সংক্ৰমণ ঘটিছে নেকি হিমন্ত বিশ্ব শৰ্মা লাইভ এবাৰ শনিবাৰেও 24 ঘণ্টা অতনু ভিয়াৰ সৈতে 24 ঘণ্টা শনিবাৰে নিশা 9 বজাত লাইভ